Hello friends, welcome to my channel Joy Technicals and News. আজি আপোনালোকক যিসকলে HS ফাৰ্ষ্ট ইয়াৰৰ পৰীক্ষা দিব তেওঁলোকৰ কাৰণে এই ভিডিঅটো মই প্ৰস্তুত কৰিছোঁ। আপোনালোকে আসলতে বহুতে মোক বিভিন্ন ধৰণৰ প্ৰশ্ন কৰিছিল, যাৰ ভিতৰত প্ৰধানকৈ আপোনালোকে সোধা প্ৰশ্নটো আছিল যে HS ফাৰ্ষ্ট ইয়াৰৰ যিখিনি ল'ৰা-ছোৱালী পৰীক্ষা দিব তেওঁলোকক বাৰু এবাৰ সকলোকে পাছ কৰাই দিব নে নিদিয়ে। এই আসলতে এইটো এটা ডাঙৰ প্ৰশ্ন আপোনালোকৰ ফালৰ পৰা আছিল আৰু সেই প্ৰশ্নটোৰ উত্তৰ দিবৰ বাবে এই ভিডিঅটো মই যেহেতু প্ৰস্তুত কৰিছোঁ। প্ৰথম কথাটো হৈছে যিসকলে HS ফাৰ্ষ্ট ইয়াৰৰ সাধাৰণতে পৰীক্ষা দিব তেওঁলোকে যাতে ভালদৰে পৰীক্ষা দিয়ে তাৰ কাৰণে মই তেওঁলোকক মোৰ ফালৰ পৰা শুভেচ্ছা যাচিলোঁ। আৰু প্ৰথম কথাটো হৈছে যে ইয়াতে আপোনালোকে সুধিছে যে এই কথাটো যেটো আসলতে সকলোকে পাছ কৰাই দিব নে নিদিয়ে নে এনেকুৱা ধৰণৰ যিবিলাক কথা আপোনালোকে সুধিছে, আপোনালোকক এটাতে জনাও যে এতিয়ালৈকে অফিচিয়েলি আপোনালোকে যদি চাই তেতিয়াহ'লে অফিচিয়েলি আসলতে কোনো ধৰণৰ নটিফিকেশ্যন এইটোৰ ওপৰত দিয়া নাই। সাধাৰণতে যদিহে তেনেকুৱা ধৰণৰ মানে দিয়ে বা যদিহে আসলতে আপোনালোকক পাছ কৰাই দিলেহেঁতেন বা তেনেকুৱা ধৰণৰ যদি কিবা থাকিলেহেঁতেন তেতিয়াহ'লে তেওঁলোকে অফিচিয়েলি কিবা এটা আগবঢ়ালেহেঁতেন, কিন্তু এতিয়ালৈকে যিহেতু কোনো ধৰণৰ অফিচিয়েলি আসলতে আপোনালোকক এই কথাটোৰ ওপৰত বা এই আপোনালোকৰ পাছ কৰোৱা নকৰোৱাৰ ওপৰত কোনো ধৰণৰ আপডেট নাই আহা। আৰু ইয়াত আপডেট নহাৰ কাৰণে আসলতে আপোনালোকক এইটোত পৰীক্ষাটোত আসলতে সকলোকে পাছ কৰাই দিব নে নিদিয়ে তাক কোৱাটো কঠিন। আপোনালোকে হয়তো জানে যে যোৱা বছৰ বা তাৰ আগৰ বছৰ এনেকুৱা ধৰণৰ আছিল চিষ্টেমটো যে আপোনালোকক পাছ কৰাই দিছিল, সাধাৰণতে আপোনালোকক নেক্সট ক্লাছলৈ আগবঢ়াই দিছিল। কিন্তু এইবাৰ যিটো চিষ্টেম সেই চিষ্টেমৰ থ্ৰুৱেদি আপোনালোকে এটা কথা জানি লওক যে আপোনালোকে ভালদৰে পৰীক্ষা দিয়ক। প্ৰথম কথা হৈছে আপোনালোকে ভালদৰে পৰীক্ষা দিয়ক। যেহেতু আপোনালোকে 6টা বিষয় যদি লৈছে 6টা বিষয়ত আপোনালোকে 5টা বিষয়ত আপোনালোকে পাছ কৰিব লাগে আৰু সেই 5টা বিষয়ত পাছ কৰিবৰ কাৰণে যিটো মাৰ্কছ প্ৰয়োজন হয় সেইটো হৈছে আপোনালোকৰ 30। চ' 30 মাৰ্কছ এটা আপোনালোকে পাবৰ কাৰণে যিখিনি পঢ়িব লাগে সেইখিনি পঢ়ক। আৰু যিসকলে অতি ভালদৰে পঢ়ি আছে তেওঁলোকেতো আৰু কথাই নাই, তেওঁলোকে ধুনীয়াকৈ তেওঁলোকৰ যি ৰিজাল্ট আছিলে সেইবিলাক সুন্দৰভাৱে তেওঁলোকে ক্লিয়াৰ কৰি গুচি যাব। আৰু যিসকলে সাধাৰণতে 6টা ছাবজেক্টৰ ভিতৰত যদিহে 5টাত ক্লিয়াৰ কৰে, যদিহে 5টাত তেওঁলোকে যিটো পাছ মাৰ্কছ হয় সেইটো যদি তেওঁলোকে পায় তেতিয়াহ'লে নিশ্চয় তেওঁলোকৰ ৰিজাল্ট ভাল হ'ব। আৰু যিসকলৰ 6টা ছাবজেক্টৰ ভিতৰত যদি প্ৰায় 3টা মানত বেয়াই হৈ যায় তেতিয়াহ'লে আসলতে এই পৰীক্ষাটোত পাছ কৰাৰ যিটো কথা সেই পাছ কৰাৰ কথাটো অলপ অসুবিধা আপোনালোকৰ হ'ব। গতিকে যিমান দূৰ আপোনালোকে পাৰে ভালদৰে এইকেইদিন পঢ়ক আৰু ভালদৰে পঢ়ক, যিহেতু কালিৰ পৰা পৰীক্ষা আপোনালোকৰ আৰম্ভ হ'ব। চ' আপোনালোকে কালিৰ কাৰণে যিখিনি প্ৰিপাৰেশ্যন কৰাৰ প্ৰয়োজন সেইখিনি আপোনালোকে কৰক। আৰু ইয়াত পাছ কৰোৱা নকৰোৱাৰ ওপৰত যদি কিবা আপডেট আপোনালোকৰ কাৰণে আহে বা সাধাৰণতে আসাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিলৰ ফালৰ পৰা যদি কিবা আপডেট আহে নিশ্চয় আপোনালোকক মই ভিডিঅ'ৰ মাধ্যমেদি অৱগত কৰিম। কিন্তু এতিয়াৰ কাৰণে আপোনালোকে এইটো ভাবি নাথাকিব যে আপোনালোকক পাছ কৰাই দিব বা আপোনালোকে সাধাৰণতে সেইফালৰ পৰাই পাছ কৰাই দিব, গোটেইখিনিয়ে সকলোৱে পাছ কৰি গুচি যাব, সেইটো নাভাবিব। আপোনালোকে প্ৰথম আপোনালোকৰ কাম যিটো আছিল ভালদৰে পৰীক্ষা দিয়াৰ সেই পৰীক্ষা দিয়া কামটো কৰক আৰু পিছৰ অৱস্থাৰ যিখিনি কাম সেইখিনি পিছত দেখা যাব। যদি বাই চান্স ধৰি লওক আপোনালোকক যদি পাছ কৰাই নিদিয়ে তেতিয়াহ'লে আচলতে আপোনালোকে যদি এতিয়া ভাবি থাকে যে আপোনালোকক পাছ কৰাই দিব আৰু পিছৰ অৱস্থাত আপোনালোকে ভালদৰে পৰীক্ষাও নিদিলে আৰু তাৰপিছত আপোনালোকে যিখিনি আপোনালোকৰ পৰীক্ষা আছিলে পৰীক্ষাটোত যদি আপোনালোকৰ বেয়া হৈ যায় তেতিয়াহ'লে অসুবিধাটো কাৰ হ'ব? আপোনালোকৰ নিজৰ হ'ব। গতিকে আপোনালোকে যাতে ভালদৰে পৰীক্ষাটো দিয়ে আৰু ভালদৰে পৰীক্ষা দি পাছ কৰে সেইটো আপোনালোকে গুৰুত্ব প্ৰদান কৰক। ইয়াত যদিহে কিবা আপডেট আহে সাধাৰণতে HS ফাৰ্ষ্ট ইয়াৰৰ ওপৰত মই নিশ্চয় আপোনালোকক অৱগত কৰিম মোৰ ভিডিঅ'ৰ যোগেদি। গতিকে আপোনালোকে ভিডিঅ'টো চাব যিমান পাৰে সিমান আৰু শ্বেয়াৰ কৰক। ভিডিঅ'টো যিহেতু ইম্পৰ্টেণ্ট, বহুতেই আচলতে কমেণ্ট কৰি আছিল, গতিকে মই আপোনালোকক জনাবলৈ চেষ্টা কৰিলোঁ। আশা কৰিলোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে। যদি ভাল পালে তেনেহ'লে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰি কাষত থকা যিটো বেল আইকন সেইটো প্ৰেছ কৰি ৰাখিব। আজিলৈ ইমানেই, ধন্যবাদ।